নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ আহিছোঁ আপোনালোকৰ মাজলৈ। পুনৰ IBPSৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে 5208টাকৈ পোষ্ট মুকলি হৈছে। প্ৰবেণ্ডাৰী অফিচাৰ পোষ্ট মুকলি হৈছে। PO আৰু MTৰ পোষ্ট দেখিবলৈ পাব। এই পোষ্টসমূহত যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনলৈ মই আবেদন কৰাৰ লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। সো ভিডিও যদি ভাল পায় এটা লাইক কৰিব। মোৰ চেনেলটো যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিওটো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। সো ইয়াতে দেখিব পাইছে IBPS PO MT ৰিক্ৰুইটমেণ্ট 2025। ইয়াতে 5208টাকৈ পোষ্ট দেখিবলৈ পাব। প্ৰবেণ্ডাৰী অফিচাৰ পোষ্ট হয়। এই পোষ্টসমূহত যদি আপুনি আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। এই ভিডিঅ'টোত মই আলোচনা কৰিম পোষ্টসমূহত আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান দি আছে, সকলো তথ্য ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। ইয়াতে ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল ছেকশ্যন IBPSৰ ফালৰ পৰা যিসমূহ পোষ্ট মুকলি হৈছে সেই পোষ্টসমূহৰ লাষ্ট ডেটটো আপোনাৰ 28/7/2025 তাৰিখলৈকে লাষ্ট ডেট আছে। এটা লিখা আছে ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল ছেকশ্যন IBPS has released an employment notification for the recruitment of 5208 Provendary Officer Management Trainee vacancy. যদি আপুনি এই পোষ্টসমূহত আবেদন কৰিব বিচাৰে, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই অফিচিয়েল ৱেবছাইট আৰু এপ্লাই লিংক দি থৈছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে পোষ্ট ডিটেইলছটো আহিছে আপোনাৰ নেম অফ পোষ্টটো হৈছে আপোনাৰ প্ৰবেণ্ডাৰী অফিচাৰ আৰু মেনেজমেণ্ট ট্ৰেইনীৰ পোষ্ট হয়। ইয়াতে টোটেল পোষ্ট আছে যিহেতু 5208টাকৈ পোষ্ট মুকলি হৈছে। বেংক ৱাইজ ভেকেঞ্চিসমূহ হৈছে আপোনাৰ বেংক অফ বৰোদাত আছে 1000 ভেকেঞ্চি, বেংক অফ ইণ্ডিয়াত আছে 700 ভেকেঞ্চি, বেংক অফ মহাৰাষ্ট্ৰত আছে 1000 ভেকেঞ্চি, কানাড়া বেংকত আছে 1000 ভেকেঞ্চি, চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াত আছে 500 ভেকেঞ্চি, ইণ্ডিয়ান অভাৰচিজ বেংকত আছে 450 ভেকেঞ্চি, পাঞ্জাৱ নেশ্যনেল বেংকত আছে 200 ভেকেঞ্চি, পাঞ্জাৱ এণ্ড চেণ্ট বেংকত আছে আপোনাৰ 358টা ভেকেঞ্চি। টোটেল আপোনাৰ 5208টা পোষ্ট দেখিবলৈ পাব। ইয়াতে পে স্কেলটো ক'বলৈ গ'লে 48,480 টকাৰ পৰা 85,920 ৰুপিছলৈকে আপোনাৰ মন্থলি চেলাৰীসমূহ পাব। এতিয়া এলিজিবল ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত ক'বলৈ গ'লে বয়সৰ সময়সীমাটো দিয়া আছে আপুনি 20 বছৰৰ পৰা 30 বছৰ বয়সলৈকে এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। যদি আপুনি আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনাৰ বয়সৰ এজ ৰিলেক্সনটো দিয়া আছে। যিসকল SC আৰু STৰ কেণ্ডিডেট হয় তেওঁলোকক 5 বছৰকৈ এজ ৰিলেক্সন দিব, আৰু যিসকল OBC NCL হয় তেওঁলোকক 3 বছৰকৈ চিলেকশ্যন দিব। লগতে যিসকল PWBDৰ কেণ্ডিডেট আছে তেওঁলোকক 10 বছৰকৈ চিলেকশ্যন দিব। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিছোঁ, চ' তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। চ' ভিডিঅ' যদি ভাল পাইছে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ মোৰ চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। এতিয়া এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনাৰ গ্ৰেজুৱেশ্যন থাকিব লাগিব, তেতিয়া আপুনি পোষ্টসমূহত আবেদন কৰিবলৈ এলিজিবল হ'ব। লগতে আপোনাৰ এপ্লিকেশ্যন ফিজটো দিয়া আছে। যিসকল SC ST PWBDৰ কেণ্ডিডেট হয় তেওঁলোকে 175 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব, আৰু যিসকল অদাৰ্ছৰ হয় জেনেৰেল আনৰিজাৰ্ভড হয় তেওঁলোকে 850 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। এপ্লিকেশ্যন ফিজটো আপোনালোকে নেট বেংকিং, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড যিকোনো মাধ্যমেৰে আপুনি এপ্লিকেশ্যন ফিজটো কাটিব পাৰিব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে IBPSৰ যিটো অফিচিয়েল পৰ্টেল আছে তাতো গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই ডাইৰেক্ট লিংক দিম, তাতো গৈ আপুনি আবেদন কৰি ল'ব পাৰিব। যদি IBPSৰ আপুনি প্ৰথমবাৰ আবেদন কৰিব বিচাৰিছে তেনেহ'লে আপুনি ফাৰ্ষ্টতে আপুনি ৰেজিষ্টাৰ কৰি ল'ব লাগিব, তাৰপিছতে আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া ষ্টাৰ্টিংটো ডেট দিয়া আছে আপোনাৰ 1 জুলাই তাৰিখৰ পৰা। এই পোষ্টসমূহত আবেদন প্ৰক্ৰিয়াটো যিহেতু ষ্টাৰ্ট হৈ গৈছে, লগতে লাষ্ট ডেটটো দিয়া আছে আপোনাৰ 28 জুলাই তাৰিখলৈকে এই পোষ্টসমূহৰ লাষ্ট ডেটটো আছে। এক্সাম ডেটটো আপোনাৰ আগষ্ট মাহত এক্সাম হ'ব। প্ৰিলিমছ এক্সামটো আপোনাৰ আগষ্ট মাহতে হ'ব। যদি আপুনি ইণ্টাৰেষ্টেড হয় পোষ্টসমূহত এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া সম্পূৰ্ণ ডেট দিয়া আছে আপোনাৰ কেতিয়া কি হ'ব, কেতিয়া ৰিজাল্ট দিব, কেতিয়ালৈকে আপোনাৰ জানুৱাৰী ফেব্ৰুৱাৰী 26লৈকে আপোনাৰ চাকৰিটো কনফাৰ্ম হৈ যাব। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু বহুত এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। পোষ্টটোত যদি আপুনি আবেদন কৰিব বিচাৰে
ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় হিন্দ, জয় অসম।